এজন পুলিচ বিষয়াৰ গাত 100 শিয়ালৰ বোলে বুদ্ধি থাকে আৰু মই কৈছো শুনক 100 শিয়ালৰ বুদ্ধি থাকে আমাৰ হিমন্তৰ মামাৰ গাত আৰু তেওঁ তাকেই কৰি দেখালে। অৱশেষত চতুৰ মামাই সাৰ পালে 13 দিনৰ পাছত খুচুতে বিন্ধুতে যেন তেন তেওঁ চকুকিটা খুল খালে। স্বাগতম জনাইছো সকলোকে আন এটি নতুন ভিডিঅ'লে। আৰু ভিডিঅ'টোৰ থাম্বনেইলখন দেখি নিশ্চয় চাগে আপোনালোকে গম পাইছেই নহয়নে মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছো। আৰু এতিয়া শুনকচোন মামায়ে কি কৰিলে। প্ৰথমতে মামাক বহুত ধন্যবাদ দিছো। যি কি নহওক 12 দিন হওক বা 13 দিনৰ মূৰত হলেও তেওঁ ৰাজীৱ শদিয়াৰ পত্নীক 5 লাখ টকাৰ এখন চেক প্ৰদান কৰিলে। সেইটো কাৰণে ভাল লাগিছে। আৰু মামাক এইখিনিতে এটা কথা কম, মামা আমাৰ বহুত চতুৰ। এইকেইদিন তেওঁ মানে কি কৰিছে জানেনে, চাইছে কোন মানে নিউজৰ পৰা তেওঁ কথা কোনে কি ক'ত কয় সেইবিলাক তেওঁ পুৰা নিৰীক্ষণ কৰি আছে। তাৰপিছত তেওঁ লাহেকে মানে মানুহখিনি যেতিয়া দেখিছে তাত যে একদম বহুত সমাগম হৈছে, বিভিন্ন দল সংগঠনৰ মানুহে তেওঁলোকৰ তাত মানে সহায় সহযোগ আগবঢ়াইছে। আৰু এই ক্ষেত্ৰত যদি মামা পিছ পৰি থাকে তেন্তে হলে মানে কেনেকুৱা এটা হেৰি হ'ব নহয়নে, মানে যিটো সমালোচনা হৈ আছে মামাৰ ওপৰত। গতিকে তেওঁ কি কৰিলে, সেইবিলাক সব উফৰাই পেলাই 5 লাখ টকাৰ এখন চেক দিছে। ভাল লাগিছে। কিন্তু এইখিনিতে মামাক এটা অনুৰোধ জনাওঁ, মানুহগৰাকীক যাতে মানে সেই জৰাজীৰ্ণ ঘৰখন, সেই পোৱালিটো আছে অকমানিকা দেখিছে নহয়, তেওঁক এটি চাকৰি প্ৰদান কৰক, তেতিয়া তেওঁলোক বহুত উপকৃত হ'ব। এইখিনিতে মানে মই একদম কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আপুনি যাতে সেইটো মানে নকৰাকৈ নাথাকে। আৰু মই জানো সেই কথাটো দেই, মোৰ সেইটো কিন্তু বিশ্বাস আছে। কাৰণ মই ভালক ভাল বুলি কমেই আৰু বেয়াক বেয়া বুলি কমেই। মামাৰ যে প্ৰতিটো কথাতে মই বিজেপিক ছাপোৰ্ট নকৰোঁ কাৰণে যে মই মামাৰ গাত দুখ দি থাকিম সেইটো কোনো কথা নহয়। কিন্তু মামাই মানে কিছুমান কাম কৰে একদম ভাল আৰু কিছুমান কাম কৰে একদম ফাল্টু। আৰু আচলতে মুখখনৰ কাৰণে গম পাইছেনে, মুখখনে যি টি কথা কৈ দিয়ে। গতিকে মামাই এইকেইদিন মানে পুৰা নিৰীক্ষণ কৰি আছে কি কৰি আছে কি মেলি আছে। যি কি নহওক বাৰু সেইখিনি কথা ক'বলৈ নাযাওঁ। মামাৰ এই কামটোত মই বহুত মানে শলাগ লৈছোঁ। আৰু ময়ে নহয় গোটেই অসমবাসীয়ে আপোনাক সেইটো কামত ভাল পাইছে। চাকৰি এটা দিলে আৰু অন্তত আপোনাক আৰু অলপ আশীৰ্বাদ দিব। গতিকে আপুনি ভাল কাম কৰি যাওক, সদায় ভালেই হ'ব। কিন্তু আপোনাৰ ভালতকৈ কূটনীতি আৰু নিজৰ পেটটো ভৰোৱা চিন্তা মামা আপুনি বেছি কৰে। গতিকে আপুনি সেইটো অলপ লোভটো কমাওক। জানো আমি আপোনালোকৰ যে লোভ আছে, সেইটো এটা মানে কথাত আছেই, ডাকৰ বচন ন, লোভ আছেই। গতিকে সেই লোভটো অলপ সামৰক, সামৰি পেলাই জনতাৰ হকে অলপ কাম কৰক। আৰু আপুনি ব্ৰিজ কেইখন বনাই পেলাই দিলেই নহ'ব ন, বিনামূলীয়া চাউলখিনি খুৱাই পেলাই, প্লাষ্টিক চাউলখিনি খুৱাই মানুহৰ আভুৱা ভাৰিলে নহ'ব। বা 1200 টকা বা হেৰি কি উজলা গেছ বা অৰুণোদয় এইবিলাক কিবা কিবি মই ইমান নাজানো বাৰু, আঁচনি কাৰণ পোৱা নাই মই, সেইকাৰণে মই সেইবিলাক নাজানো, কোৱাহে শুনিছোঁ। কিন্তু মামা আপুনি নিজে বিচাৰ কৰকচোন, আপোনাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে দিনটোত 1200 টকাতকৈ কম খৰচ কৰে নে বেছি খৰচ কৰে? কিন্তু সেই মানুহখিনিকতো আপুনি মাহতহে 1200 টকা দিছে হা। গতিকে আপুনি নিজে অলপ চিন্তা কৰক আৰু সেইখিনি অলপ বঢ়াই দিয়ক। আৰু ৰাজীৱ শদিয়াৰ পৰিয়ালটোক 5 লাখ টকা দিছে চাকৰি এটা বা আৰু ঘৰটো অকণমান মানে আনতকৈ অলপ উন্নত কৰি দিয়ক। সেইখিনিয়ে আপোনাৰ ওচৰত মোৰ প্ৰাৰ্থনা দেই। যিহেতু ভিডিঅ'টো বনাইছোঁ যেতিয়া মামাৰ ভাল গুণখিনিও ক'ব লাগিব আৰু বেয়া গুণখিনিও ক'ব লাগিব। এতিয়া মামাৰ ভাল গুণখিনিকে মই প্ৰথমতে আৰম্ভ কৰিছোঁ। যেতিয়া মামাৰ ভাল গুণখিনি কওঁ শুনক। আগৰ চৰকাৰত কংগ্ৰেছৰ দিনত দেই, প্ৰফুল্ল মহন্ত চৰকাৰৰ কথা মোৰ ইমান মনত নাই, কিন্তু কংগ্ৰেছ চৰকাৰৰ কথা মনত আছে। যিহেতু মই কংগ্ৰেছ চৰকাৰৰ দিনতে মানে প্ৰথম ভোট দিবলৈ পাইছিলোঁ, সেইকাৰণে মোৰ কংগ্ৰেছ চৰকাৰৰ কথা মনত আছে। আৰু সেই কংগ্ৰেছ চৰকাৰৰ দিনত মামাও আছিলে তাতেই, কংগ্ৰেছতেই নহয়নে। যি কি নহওক তেতিয়া আমি ভাবিছিলোঁ বহুত চতুৰ মামা, আৰু তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে হিমন্ত বিশ্ব। গতিকে তেতিয়া তেওঁ যিখিনি কাম কৰিলে নকৰিলে এতিয়া আকৌ সেইখিনি মই খান্দিবলৈ নাযাওঁ। কিন্তু সেই চৰকাৰৰ দিনত মন্ত্ৰী MLAক লগ কৰিবলৈ হ'লে আগদিনাখনেই আহিব লাগিব আৰু পালি নেতাবিলাকক তেল মাৰি থাকিব লাগিব। আৰু কিমান যে ঘটনা হৈছে নহয়নে, সেইটো আপুনি ক'ব লাগিব।
মানে শত্ৰুপক্ষ হ'লেও সেইটো সঁচা কথাটো ক'ব লাগিব কিন্তু এতিয়া মামাৰ দিনত মানে সেইটো নাই যোনে তোনে গৈ পেলাই লগ কৰিব পাৰে এতিয়া কাইলে যদি ক'বাত মিটিং এখন হৈ আছে তাত গৈ ময়ো লগ কৰিবগে পাৰিম ঠিক তেনেকুৱা সেইবিলাক কিছুমান ক্ষেত্ৰত ভাল লাগে আৰু একদম কিছুমান ক্ষেত্ৰত বহুত বেয়া লাগে যাহা তাহা যিকোনো কথা কৈ দিয়ে যে যি নহওক বা মই অকমান আগত ক'লো সেইটো কথা আকৌ পুনৰ ৰিপিট কৰিবলৈ নাযাওঁ কিন্তু তৰুণ গগৈ চৰকাৰৰ দিনত সেইটো নাছিলে মানে একদম আসলতে পালি নেতাসকলে সেইবিলাক কৰিছিলে সেইটো কাৰণে তৰুণ গগৈক হেৰি কৰি দিলে মানে ডাউন পেলাই দিলে আৰু এতিয়া কওঁ ডাউন কৰা মেইন মানুহজন আছিলে কিন্তু তৰুণ গগৈদেৱ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই এসময়ত তৰুণ গগৈক একদম ওপৰলৈ উঠাই লৈ গ'ল আৰু তৰুণ গগৈয়ে ভাবিলে যে তেওঁ পুত্ৰ মানে হিমন্তহে আৰু হিমন্তৰ কথা শুনি 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 লাষ্ট টাইমত তৰুণ গগৈ মানে এনেকুৱা কথা ক'বলৈ ল'লে ক'ব নাপায় তেওঁ মৃত্যু হ'ল যিহেতু ক'বলৈ মানে ল'লে কি বাদ দিয়া হে আমেৰিকাটো বানপানী হয় এই তেনেকুৱা কিছুমান কথা যেতিয়া কৈ দিবলৈ ল'লে তেতিয়াই জনতাই বেয়া পাবলৈ ল'লে আৰু প্ৰতিটো কথা তৰুণ গগৈয়ে মানে কি কৰিলে হিমন্ত মামাৰ কথা মতে উৎবহ কৰিবলৈ ল'লে কিন্তু তেওঁ বুজি নাপালে যে মানে হিমন্ত মামাই কিয়নো তেওঁ সেইখন কৰি আছিলে গতিকে তেওঁ কি কৰিলে কৌৰৱ পাণ্ডৱৰ যুদ্ধখন লগাই মানে হেৰি গোটালে কিবা তেওঁ ভাগৰ ফৈদ গোটালে মানে সেনানী পাৰ্টিক গোটাই লৈ পেলাই তেওঁ জাপ দি দিলে বিজেপিত আৰু বিজেপিত মানে কি ক'ম আৰু সেইখিনি কথা বাৰু নকওঁ দিয়কচোন যিহেতু মই বেলেগ কথা পাতি আছোঁ গতিকে হিমন্ত মামা বহুত চতুৰ আৰু কংগ্ৰেছ চৰকাৰখন ডুব যোৱা মূল মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু এতিয়া এজিপিও গেল বুলিহে কৈছোঁ দেই একদম হেৰি ভাষাটো নামনি ভাষাটো আহি গৈছে একদম চৰি দেই কাৰণ মই মোৰ নিজৰ ভাষাটো সলাবলৈ মই কেতিয়াও নিবিচাৰোঁ গতিকে বিজেপি চৰকাৰো আৰু এই চৰকাৰখনে এতিয়া দেখিছে আপোনালোকৰ ঋণ লৈ একদম শেষ আৰু সেই ঋণবিলাক যে লৈছে ক'ৰ পৰা লৈছে আমিয়ে দি থকা নাই জানো আমাৰ মূৰতে জানো কঁঠালটো ভাঙি খোৱা নাই গতিকে মামাকো কৈছোঁ অলপ হ'লেও এতিয়া ঘৰে ঘৰে মানুহক বেমাৰ আৰু সেই বেমাৰবিলাকৰ কাৰণে যিবিলাক দৰৱ আপুনি মানে হেৰি কৰিছে দিছে সেই দৰৱৰ দামটো অলপ মূল্য মানে হেৰিটো কমাওক মূল্যটো অলপ কমাওক আপুনি মদৰ মূল্য কমাইছে আপুনি কওকচোন কি মদে মানুহক খুৱাব নে দৰৱে মানুহক জীয়াই ৰাখিব আৰু মদ খালেতো মানুহৰ বেমাৰ হ'ব নহয়নে আৰু মদৰ দাম কিন্তু আপুনি 10 টকাকৈ বঢ়ালে ছেপ্টেম্বৰৰ পৰা নেকি আৰু কিন্তু দৰৱৰ দাম হওক বা শাক পাচলিৰ দাম হওক গোটেই ফালে একদম বজাৰত জুই লাগিছে গতিকে আপুনি সেইবিলাক অকণমান চকু কাণ দিয়ক অকল আপুনি নিজৰ পেটটো ভৰোৱা কথাটো চিন্তা নকৰিব আপোনাৰতো 14 গোষ্ঠীলৈকে আপুনি ধন সম্পত্তি টকা মানে অৰ্জন কৰি গতিকে এতিয়া অলপ মানে শেষ মুহূৰ্তত আপুনি অলপ জনতাৰ পক্ষে চাওক বা জনতাৰ দুখ দুৰ্দশা এইবিলাক বুজ লওক আপুনি মেইন ৰাস্তাকেইটাত হেৰি ব্ৰিজ কেইখন বনাই গাড়ীকেইখন ফ্ৰু পৰাকৈ যাব আৰু আমাৰ জনতাই সেইকেইখন গাড়ী মানে চাই থাকিলে আমাৰ পেট ভৰিব নেকি নিশ্চয় নভৰে গতিকে সেইবিলাকত চকু কাণ দিব আৰু আপোনাক দেখিছোঁ কি কৰিছে আপুনি ব্ৰহ্মপুত্ৰখন একফালৰ পৰা পুতি কিবা কিবি বনাই গৈ আছে তেনেকুৱা হ'লে ব্ৰহ্মপুত্ৰখনৰ কি গতি হ'ব সেইটো ইয়াৰ মাজতে মই উনুকিয়াই থলো দেই যি কি নহওক মই কথাটো পাতিছিলোঁ ৰাজীৱ শদিয়াৰ পত্নীক যেতিয়া সেই 5 লাখ টকাৰ চেকখন দিছে মোৰ সঁচাকৈ বহুত ভাল লাগিছে গম পাইছেনে আৰু আচলতে আপুনি মানে এনেকুৱা হ'ল যেতিয়া সব দল সংগঠনে মানে ইটো সিটো যিমান যি পাৰে সহায় সহযোগ কৰিবলৈ ল'লে আপুনি ৰৈ থাকিব নোৱাৰিলে যি কি নহওক আপোনাক আকৌ মই শেষত ধন্যবাদ জনাইছোঁ ভাল লাগিছে আপুনি তেনেকুৱা মানে ভাল কাম কৰি যাওক সদায় ৰাইজ আপোনাৰ লগত থাকিব আৰু 2 নম্বৰী কাম কৰি গ'লে আজি মই এতিয়াই কথা এটা কৈছোঁ এই মুহূৰ্তত আপোনাক মই ভাল কথাখিনি কৈ আছোঁ আৰু কালিলৈকে যদি আকৌ কিবা এটা কয় মই আকৌ আপোনাক কালিলৈ বেয়া কথা মানে বেয়াকৈ ভিডিঅ'টো বনাম গতিকে আজি মই আপোনাক ভাল দিশটোও ক'লোঁ আৰু বেয়া দিশটোও ক'লোঁ আৰু একদম শেষত মই এটা কথা কওঁ দেই সকলো মোৰ বন্ধু বান্ধৱীকে হওক বা সকলো ছাবস্ক্ৰাইবাৰ হওক বা কোনোবা যোনে যি নহওক আৰু মোৰ ভিডিঅ' চোৱাসকলক কৈছোঁ 100টা শিয়ালৰ যিমান বুদ্ধি আমাৰ মামাৰ সিমান বুদ্ধি আৰু ভাল বুদ্ধিতকৈ কিন্তু হিমন্ত মামাৰ বেয়া বুদ্ধিখিনি বেছি গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে মামাকো দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই